আজি হাই সেকেন্ডাৰী চূড়ান্তৰ শিক্ষা পৰীক্ষাৰ ৰিজাল্ট দিছে। সমগ্ৰ অসমৰ লগতে মৰিগাঁওতো উজ্বলি উঠিছে আৰোহণ একাডেমীৰ ছাত্ৰ ছাত্ৰীসকল। বিভিন্ন প্ৰান্তৰ পৰা আহি আৰোহণে বিদ্যালয়ত শিক্ষা অধ্যয়ন কৰিছে। 100% উত্তীৰ্ণ বিভিন্ন প্ৰান্তৰ পৰা আহি তেওঁলোকে অধ্যয়ন কৰিছে। আমি পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ কৰিছোঁ। এনেধৰণে তেওঁলোকক উৎসাহ উদ্দীপনা আগবঢ়াবৰ কাৰণে সকলো ছাত্ৰ ছাত্ৰী আগবাঢ়ি আহিছে। মন্তব্য ল'ব চেষ্টা কৰিম, কি কয় এই সন্দৰ্ভত জানিবৰ কাৰণে চেষ্টা কৰিম, মন্তব্য ল'ম। যিহেতুকে সুখ্যাতি উত্তীৰ্ণ কৰিছে প্ৰথম বৰ্ষৰ আৰোহণ একাডেমী, কি ক'বা? ভাল লাগিছে, বহুত ভাল লাগিছে। ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈ আমি কলেজতে টাইম স্পেণ্ড কৰিলোঁ। সকলোবোৰ ডাউট ছাৰহঁতে ক্লিয়াৰ কৰি দিলে। তেনেকৈ টিউশ্যন নোহোৱাকৈ আমি পঢ়িছোঁ। কিমান পাৰ্চেণ্টেজ লাভ কৰিলা? মোৰ 91.6%। 91.6% লাভ কৰিছে। আৰু এটা কথা ক'ব লাগিব যে মৰিগাঁও জিলাতে 100% উত্তীৰ্ণ এখন বিদ্যালয় আৰোহণ একাডেমী বিদ্যালয়। আৰু এই বিদ্যালয়ত বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহি অধ্যয়ন কৰিছে। আৰু প্ৰথম বৰ্ষৰ বাবে এটা কথা শুনি ভাল লাগিব যে প্ৰথম বৰ্ষৰ বাবে উত্তীৰ্ণ হৈছে। আমি মন্তব্য ল'ব চেষ্টা কৰিম। কি ক'বা, প্ৰথম বৰ্ষৰ আৰোহণ একাডেমী বিদ্যালয়ৰ পৰা হাই ছেকেণ্ডাৰী পৰীক্ষা দিছা? হয়, ভাল লাগিছে আজি ৰিজাল্টটো চাই। যিহেতু আৰোহণ একাডেমীৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ ৰিজাল্টটো ভবামতেই হৈছে, গতিকে আমাৰ ভালে লাগিছে। আমাৰ কলেজতে আমি সকলোবিলাক কৰিছিলোঁ, ছাৰহঁতেও আমাৰ লগত উঠিবই লাগিছিলে। আজি ভাল লাগিছে আৰু বহুত। কিমান পাৰ্চেণ্টেজ? হয়, মোৰ 86.8%। পৰিৱেশ দেখাবৰ কাৰণে অনুৰোধ কৰিছো যে বিভিন্ন প্ৰান্তৰ পৰা আহিছে, মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। আৰু প্ৰথম বৰ্ষ 100 ভিতৰত 100% উত্তীৰ্ণ হৈছে আৰোহণ একাডেমী বিদ্যালয়ৰ প্ৰথমবাৰৰ বাবে আজি পৰীক্ষা দিছে আৰু সুখ্যাতি উত্তীৰ্ণ হৈছে। মন্তব্য ল'ব চেষ্টা কৰিম, কি কয় এই সন্দৰ্ভত? যিহেতুকে আজি চূড়ান্ত পৰীক্ষা ৰিজাল্ট দিছে, সুখ্যাতি উত্তীৰ্ণ হৈছে, কি ক'বা এতিয়া? ভাল লাগিছে, এনেকুৱা এখন কলেজত আমি পঢ়িম, আমি ভাল লাগিছে। কি ক'বা? মোৰো বহুত ভাল লাগিছে এতিয়া, আৰু ইয়াত পঢ়িম এতিয়া, সেইটো ভাল লাগিছে। এটা ৰিজাল্ট দেখিবলৈ পাইছোঁ। হয়, নিশ্চয়কৈ তেওঁলোকৰ মন্তব্য আগবঢ়াইছে আৰু বিভিন্ন প্ৰান্তৰ পৰা আহিছে। তাৰ সমান্তৰালকৈ আমি মন্তব্য ল'ব চেষ্টা কৰিম, কি কয় এই সন্দৰ্ভত? ছাৰ, যিহেতুকে সুখ্যাতি 100% উত্তীৰ্ণ হৈছে, কি ক'ব এতিয়া? আমি খুবেই সুখী। আমি প্ৰথম হিচাপে ইমানখিনি কৰিব পাৰিছোঁ, ঠিকে আছে। ল'ৰা ছোৱালীখিনিয়ে বহুতখিনি ছাপোৰ্ট কৰিছে, গাৰ্জেণ্টৰ ছাপোৰ্ট আছে, সকলোৱে মিলিজুলি প্ৰচেষ্টাত এইটো ৰিজাল্ট পোৱা গৈছে। আমি আৰু এগৰাকী শিক্ষকৰ পৰা মন্তব্য ল'ব চেষ্টা কৰিম। এই সন্দৰ্ভত কি কয় যে মৰিগাঁও জিলাৰ ভিতৰত 100% উত্তীৰ্ণ আৰোহণ একাডেমী, আৰু মন্তব্য ল'ব চেষ্টা কৰিম। ছাৰ, কি ক'ব এই সন্দৰ্ভত? যিহেতুকে প্ৰথম বৰ্ষৰ প্ৰথমবাৰৰ বাবে আৰোহণ একাডেমীয়ে ৰিজাল্ট ভাল কৰিছে আৰু প্ৰথম বৰ্ষৰ বাবে দিছে পৰীক্ষা। হয়, এইটো মানে এটা খুবেই ভাল লগা কথা। যেতিয়া এটা বহুত দিনীয়া কষ্টৰ ফল আমি পাওঁ, তেতিয়া খুবেই আনন্দ লাগে। এইটো বুজাব নোৱাৰা, ভাষাবিহীন এটা আনন্দ। ছাত্ৰ ছাত্ৰীসকল অত্যন্ত অমায়িক আছিল, যি কওঁ তাকেই শুনিছিলে আৰু খুব চেষ্টা কৰিছিলে তেওঁলোকে নিজৰ ফালৰ পৰা। বাকী ভগৱানৰ ইচ্ছা আৰু তেওঁলোকৰ অধ্যৱসায়িতাৰ ফল, সকলোৰে এটা প্ৰচেষ্টাত আৰোহণ পৰিয়ালৰ পৰা এটা ফাৰ্ষ্ট ৰিজাল্ট, আৰু এইটো সদায় চিৰস্মৰণীয় হৈ ৰ'ব। ভাবিছিলে নে যে মৰিগাঁও জিলাত 100% ভিতৰত 100% উত্তীৰ্ণ আপোনাৰ স্কুল হ'ব? হয়, আমি নিশ্চিত আছিলোঁ এইকাৰণে যে ছাত্ৰ ছাত্ৰীসকলৰ যিমান প্ৰচেষ্টা, প্ৰত্যেকটো কথাই তেওঁলোকে শুনিছিলে। আমি যেতিয়া টেষ্ট কৰিছিলোঁ, টেষ্টত মাৰ্কছো তেওঁলোকে কেৰি কৰিবলৈ যত্ন কৰিছিলে। আমি সময়ে সময়ে অভিভাৱকসকলক মাতিও তেওঁলোকৰ বিষয়ে অৱগত কৰাইছিলোঁ, আৰু সকলোৰে প্ৰচেষ্টাত একচুৱেলি এইখিনি সম্ভৱ হৈছে। আৰু হয়, আমি আগতীয়াকৈ নিশ্চিত আছিলোঁ যে এনেকুৱা এটা ফলাফল হয়তো চাগে আমি পাম। শিক্ষকৰ পৰা মন্তব্য ল'লো, আৰু মন্তব্যৰ পৰা এটা কথা স্পষ্ট হৈছে যে আগতীয়াকৈ অনুমান পাইছে যে এই একাডেমীৰ পৰা 100% উত্তীৰ্ণ হ'ব। গতিকে পৰিৱেশ দেখাম, বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ ছাত্ৰীসকলৰ পৰিৱেশ দেখাম। এনেধৰণে পৰিৱেশ দেখুৱাক সমান্তৰালকৈ মন্তব্য ল'ব চেষ্টা কৰিম। মন্তব্য ল'ম। মানে কি ক'বা, প্ৰথম বৰ্ষ আৰু সুখ্যাতি উত্তীৰ্ণ হৈছে? ভাল লাগিছে। ছাৰহঁতেও বহুত কষ্ট কৰিছিল আমাৰ কাৰণে, যিহেতু আমি প্ৰথম বৰ্ষ, কেনেদৰে আমাক আগুৱাই নিব পাৰিব, দিন ৰাতি ছাৰহঁতে কষ্ট কৰিছে, সেইমতে ফলাফল পাইছে। ভাল লাগিছে। কি ক'বা এতিয়া? ভালে লাগিছে, যিমানখিনি ভাবিছিলোঁ সিমানে। তুমি কি ক'বা? ভালে লাগিছে, ভাবাতকৈ অলপ কমিছে যদিও। কিমান আহিছে বাৰু? মোৰ 89%। এনেধৰণে মন্তব্য লৈছো, আৰু তাৰ সমান্তৰালকৈ বিভিন্ন পৰিৱেশ দেখাম। গতিকে পিছৰ পৰিৱেশ দেখাম, চাই থাকিব এনিভাৰত 24। প্ৰত্যেকগৰাকী সৌন্দৰ্য পিপাসু মহিলাৰে প্ৰিয় গহনা। নিজৰ মন পচন্দৰ ধুনীয়া সাজযোৰৰ সৈতে মিলাই সকলোৱে গহনা পিন্ধি ভাল পায়।
গুৱাহাটী মহানগৰীৰ মা অঞ্জলি জুৱেলাৰ্ছত গ্ৰাহকৰ বাবে উপলব্ধ অত্যাধুনিক ব্ৰাইডেল জুৱেলাৰী, ট্ৰেডিশ্যনেল মডাৰ্ণ জুৱেলাৰীকে ধৰি বিভিন্ন ধৰণৰ সোণৰূপৰ আকৰ্ষণীয় গহনা। আপুনি মনে বিচৰা ধৰণৰ সকলো গহনা উপলব্ধ হ'ব মা অঞ্জলি জুৱেলাৰ্ছত। গতিকে দেৰি কিয় কৰিছে? পলম নকৰি সোনকালে আহক। আমাৰ ঠিকনা মা অঞ্জলি জুৱেলাৰ্ছ, জয়ানগৰ 6 মাইল, চুকাপা ভৱনৰ সমীপত, গুৱাহাটী। আমাৰ ফোন নম্বৰ 9864365392, 3613563718।